গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত অগণন গুণমুগ্ধৰ ভিৰ। টুপচিঙা গাঁৱত আজি কেৱল মানুহ আৰু মানুহ। স্বতঃস্ফূৰ্তভাৱে শিল্পীগৰাকীৰ আদ্য স্বাৰ্থলৈ আহিল হাজাৰ জনতা। এজন শিল্পীয়ে জনতাৰ হৃদয়ত কিদৰে স্থান লাভ কৰিলে উদযাপিত হয় প্ৰয়াত শিল্পীজনৰ এনেদৰে আদ্য স্বাৰ্থ। এই দৃশ্য দেখিলেই উপলব্ধি কৰিব পাৰিব। আজি অগণন গুণমুগ্ধই ভিৰ কৰিলে শিল্পীগৰাকীৰ বাসগৃহত। স্বতঃস্ফূৰ্তভাৱে শিল্পীগৰাকীৰ পৰিয়ালৰ কাষত থিয় দিলে হাজাৰ জনতা। মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অলেখ গুণমুগ্ধই। গায়ন বায়ন খোল তালেৰে ভকতক আদৰিলে শদিয়াবাসী ৰাইজে। মোৰ স্বামী কায়িকভাৱে যদিও আমাৰ মাজত নাই, তেওঁক আমি গীতে মাতেৰে জীয়াই ৰাখিব লাগিব। অসমীয়া জাতিটো থাকে মানে ৰাজীৱ শদিয়া জীয়াই থাকিব। উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শিল্পীগৰাকীৰ পত্নীয়ে অশ্ৰুসিক্ত নয়নেৰে সমস্বৰে ধ্বনি দিয়ে জয় আই অসম, জয় আই অসম। শিল্পীগৰাকীৰ সংগীত যাত্ৰাক জীয়াই ৰখাৰ কথা পৰিয়ালৰ লোকে উল্লেখ কৰাৰ লগতে অনুৰণন নামেৰে এক সংগ্ৰহালয়ো ব্যৱস্থা কৰে আয়োজক সমিতিয়ে। শিল্পীগৰাকীৰ স্মৃতিত স্মৰণিকা কণ্টুনমান উন্মোচন, লগতে শিল্পীগৰাকীৰ গীত মৰমৰ ককাইদেউ শুভ উদ্বোধন। লাখ লাখ অনুগামীৰ উপস্থিতিত জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ আদ্য স্বাৰ্থ এনেদৰে সম্পন্ন হয়। মোৰ গীতেই তেওঁ আৰম্ভ কৰি বা মোৰ গীতৰ প্ৰেৰণাৰে তেওঁ আগবাঢ়িছিলে, মোৰ সেই অনুপ্ৰেৰণাৰে আগবাঢ়িছিলে। গতিকে মোৰ গীতবিলাক গাইছিলে, তাৰপিছত তাৰ পৰা প্ৰেৰণা লৈ নতুন নতুন ঠিকনা বিচাৰি পাইছিলে। গতিকে মই কৈছে মোৰ গান গোৱাৰ কোনো হেৰি নাই, তথাপিতো যে দিচাংমুখৰ একা বেকা দীঘলীয়া বাট, তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ হাত হৈছে। আৰু ইয়া হ'ল সমাধি তীৰ্থ হৈছে ৰাজীৱ শদিয়া। সমাধি তীৰ্থত সাৰে থাকিব, সদায় সাৰে আছে, প্ৰজন্মই সদায় বিচাৰিব। সকলোলৈ ধন্যবাদ। তেখেত মোৰ সম্বন্ধত নিচাদেউ হয়। নিচাদেউ মানে বৰদেউতা। ক'বলৈ এতিয়া আজি আচলতে খুবেই যিটো কি ক'ম, এতিয়া মৌন হৈ পৰিছোঁ। আমাৰ কাৰণে তেওঁক হেৰুৱাটো আমাৰ কাৰণে খুবেই এটা দুখৰ কথা। কি আছিল তেখেত আমাৰ কাৰণে, আমাৰ পৰিয়ালৰ মানুহে জানে। আমি বংশধৰ হিচাপে তেওঁক কি পাইছিলোঁ, কি নাই পোৱা। কিন্তু মৃত্যুৰ পাছতো এজন মানুহে যিটো ৰূপত সমাদৰ লাভ কৰিলে, সেইফালৰ পৰা কিন্তু নিজকে আমি অশেষ ধন্য মানিছোঁ। অসমৰ ৰাইজে জাতীয়তাবাদৰ পক্ষত যি থিয় দিছে, আৰু ভাবোঁ যে এই কামটো আগলৈও কৰি থাকক। প্ৰতিজন যি গণশিল্পী আছে সকলোকে তেওঁলোকে এনেদৰে আদৰ কৰক। আৰু আমাৰ এই পৰিয়ালটো মোৰ নিচাদৰ পৰিয়াল হওক বা আমি এনেকুৱা ধৰণৰ যিমানবোৰ মানুহ আছোঁ, আমি সংঘবদ্ধ হৈ কাম কৰোঁ। এই জাতীয় চেতনাটো যাতে ইয়াতে শেষ হৈ নাযাওক, আজিৰ পৰা পুনৰ আৰম্ভ হওক। ধন্যবাদ। ৰাইজৰ শিল্পী ৰাইজৰ মাজতে বিলীন হৈ গৈছে। গণশিল্পী ৰাইজে আখ্যা দিছে গণশিল্পী। আমি পৰিয়ালবৰ্গ হিচাপে আমি কৃতজ্ঞ অসমৰ জনাধাৰণৰ ওপৰত। অসমৰ জনাধাৰণে প্ৰকৃত শিল্পীজনক চিনি পালে আৰু সেই মৰ্যাদাটো দিলে। আজি টুপচিঙাৰ দৰে ভিতৰৰ গাঁও এখনৰ পৰা সহজ সৰল মানুহ এজনে গৈ পেলাই গণশিল্পী স্থান পালে, সেইটো ৰাইজৰ আশীৰ্বাদ। আৰু ৰাইজে যে ইচ্ছা কৰিলে এজন মানুহক গণশিল্পী আখ্যা দিব পাৰে, আৰু ৰাইজৰ হৈ গান গোৱা এজন মানুহ, যিজন মানুহে প্ৰতিজন মানুহৰ অসমৰ জনসাধাৰণৰ হৃদয়ত স্থান পালে আৰু প্ৰতিজন মানুহৰ ঘৰত স্থান পালে। গতিকে আমি আশা কৰিছোঁ ভৱিষ্যত দিনবোৰত যাতে ৰাজীৱ শদিয়া আৰু সৃষ্টি হওক, আৰু ৰাজীৱ শদিয়া সৃষ্টিৰাজীয়ে অসমীয়া জাতীয়তাবোধৰ এটা নতুন প্ৰেৰণা হওক। আৰু আশা কৰিছোঁ যাতে এই তেওঁ সৃষ্টিৰাজী কৰ্মৰাজী আমাৰ ৰজাঘৰে প্ৰজাঘৰে মিলি সংৰক্ষণ কৰক, আৰু ভৱিষ্যত দিনবোৰলৈকে আমাৰ অসমীয়া জাতিৰ কাৰণে এটা অনুপ্ৰেৰণা প্ৰেৰণাৰ উৎস হওক।
আজি দেখা পোৱা গৈছে সহস্ৰাধিক লোক ইতিমধ্যে সকলোৱে আহি কিন্তু ৰংগন যাচিছে কিয়নো ইমান খোৱাস্থলী দেখা পোৱা গৈছে প্ৰায় 33টাকৈ পাকঘৰ ৰাইজে বনাইছে লগতে খোৱা চলি আছে সেই কেনেদৰে ব্যৱস্থা কৰিছে আমি ৰাজীৱ শদিয়া ঢুকুৱা 13 তাৰিখে ঢুকাইছে 13 তাৰিখে ঢুকোৱাৰ পিছত বিভিন্ন দল সংগঠনৰ পৰা শদিয়াবাসী ৰাইজ শদিয়াৰ প্ৰায় 139খনমান গাঁও আৰু অসমবাসী ৰাইজৰ দিহা পৰামৰ্শত আমি সকলোৱে চিন্তা কৰিলে যে ৰাজহুৱা আদ্যচেত এখন পতা উচিত গতিকে ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আহি ৰাইজে নিজে গোটেই ব্যৱস্থাপনাটো ৰাইজে নিজে কৰিছে আৰু এই উৎকৃষ্ট ব্যৱস্থাপনা আমি পৰিয়ালবৰ্গৰ ফালৰ পৰা আমি ধন্য হৈছোঁ যে ৰাইজে নিজে আহি এটা উৎকৃষ্ট ব্যৱস্থাপনাৰ মাজেৰে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে ৰাইজে আমাক পৰিয়ালবৰ্গক জানিব দিয়া মতে আমি তেওঁলোকে আশা কৰিছোঁ যে 1 লাখতকৈ অধিক মানুহৰ তেওঁলোকে খোৱা বোৱা ব্যৱস্থা কৰিছে গায়ন বায়নৰ ব্যৱস্থা কৰিছে আৰু স্মৃতিচাৰণ সভাৰো ব্যৱস্থা কৰিছে গতিকে এটা সুন্দৰ ব্যৱস্থাপনা যাৰ কোনো হাই কামান নাই আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে কৰি আছে গোটেই কামটো মানে জাতিৰ দুখ আৰু দুৰ্যোগৰ সময়ত যিসকল শিল্পীয়ে জনতাৰ পক্ষত থিয় দিয়ে তেওঁলোকক জাতীয় শিল্পী বুলি অভিহিত কৰা যায় ৰাজীৱ শদিয়া জাতীয় শিল্পী আছিল জাতিৰ দুখ আৰু দুৰ্যোগৰ সময়ত জাতিৰ লগত থিয় দিছিল গতিকে ৰাজীৱ শদিয়াৰ বৰ্তমানত জনসাধাৰণ অসমীয়া জাতিয়ে ৰাজীৱক সেই স্নেহ আৰু শ্ৰদ্ধা প্ৰদান কৰিছে ৰাজীৱক সেই স্বীকৃতি প্ৰদান কৰিছে শিল্পী এইজনকে কোৱা যায় যিজনে জনগণৰ পক্ষত থাকে দুখ আৰু দুৰ্যোগত জাতিৰ পক্ষত থিয় দিয়ে এইজনকে শিল্পী বুলি কয় আজি জাতীয় শিল্পী আছিল জনতাৰ শিল্পী আছিল আৰু যিসকল শিল্পীয়ে জনসাধাৰণক প্ৰতাৰণা কৰি ৰজাঘৰৰ লগত থিয় দিয়ে দুখ আৰু দুৰ্যোগত জাতিক একাষৰীয়া কৰে তেখেতসকলক জাতিয়ে কোনো স্বীকৃতি নিদিয়ে তাৰ ইতিহাস বুৰঞ্জীৰ পাতে পাতে লিপিবদ্ধ হৈ আছে ৰাজীৱৰ ত্যাগ আৰু ৰাজীৱৰ যি অৱদান জাতীয় জীৱনৰ প্ৰতি অৱদান সদায় অসমীয়া মানুহে সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব জাতিৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব আজি কিন্তু মই ৰাজীৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ